কণ্ঠশিল্পী সীমান্ত শেখৰে ক'লে সেই সময়ত বহুত দুখ পাইছিলোঁ অন্তৰত একেবাৰেই ধ্বংস হৈ যাব বুলিয়েই ভাবিছিলোঁ তথাপিও সত্য য'ত আছে তাত থাকিব সুন্দৰ ঠিক সেইদৰে পৃথিৱীখন কেতিয়াও বিপদত পৰিব নোৱাৰে ভগৱান আছে সকলোকে ভালে ৰাখিবলৈ সীমান্ত শেখৰে ক'লে মাননীয় হিমন্ত বিশ্ব শৰ্মাদেৱক অশেষ ধন্যবাদ তেওঁ আমাৰ শিল্পীসকলৰ লগতে সমগ্ৰ অসমবাসীক যথেষ্ট ভাল পায় আৰু সমগ্ৰ ৰাজ্যৰ বাবে বহুত ভাল কাম কৰি আহিছে তেওঁ এজন ভগৱান সীমান্ত শেখৰে কয় যে আজি নিলিখি নোৱাৰিলোঁ গতিকে সামাজিক মাধ্যমৰ পৃষ্ঠাত সেই কথাবোৰ লিখিবলৈ মন গ'ল আৰু লিখি পেলালোঁ কণ্ঠশিল্পী সীমান্ত শেখৰে কয় যে কোভিড কালত ছবিঘৰ সংখ্যা ক্ৰমান্বয়ে বন্ধ হৈ গৈছিল সেই কোভিডৰ সময় শেষ হোৱাৰ পাছত অসমীয়া ছবি জগতত আকৌ ঠন ধৰি উঠিল আৰু চলচ্চিত্ৰৰ সংখ্যাও বাঢ়ি আহিল মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মাৰ্গদৰ্শনেৰে অসম ৰাজ্যিক চলচ্চিত্ৰ নিগমৰ প্ৰথমটি ছবিঘৰ আইদেউৰ যোৱাকালি উন্মোচনী হ'ল অসমৰ জননেতা মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই ছবিগৃহটিও উন্মোচন কৰে তদুপৰি অসমৰ বিভিন্ন প্ৰান্তত নতুন ছবিগৃহ নিৰ্মাণ অৱস্থাত আছে এই ছবিসমূহে অসমৰ চলচ্চিত্ৰ উদ্যোগক নতুন মাত্ৰাৰে সমৃদ্ধি কৰিব বুলি আমি দৃঢ় বিশ্বাসী ভিডিঅ'টো আছিল ইমানেই যদি আপোনালোকে চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু যদি নতুনকৈ আমাৰ চেনেলটো চাই আছে ছাবস্ক্ৰাইব কৰিব ধন্যবাদ